উপস্থিত হৈছোঁ কুৰুবাহী পঞ্চায়তত আৰু কুৰুবাহী পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডত কি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলিছে তাৰে বুজ ল'বৰ বাবে আমি উপস্থিত হৈছোঁহি। প্ৰাৰ্থীসমূহক আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। কোনোবাই যদি ঢোল মাদল বজাই ৰেলী কৰি পেলাই প্ৰচেছন কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে, কোনোবাই আকৌ ঘৰে ঘৰে গৈ ভোটাৰসকলক অনুৰোধ জনাইছে ভোটদান কৰিবৰ বাবে। এনেধৰণৰ ব্যতিক্ৰমী বহুত দৃশ্য আমি দেখিবলৈ পাইছোঁ। আৰু বোকাখাটৰ সমজিলাৰ অন্তৰ্গত যিখন 20খন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে, কুৰুবাহী পঞ্চায়ততো সেই ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। যিহেতু 2 মে'ত ইয়াত ভোটগ্ৰহণ হ'ব আৰু এই মুহূৰ্তত 6 নম্বৰ ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে যিসকল প্ৰাৰ্থী আহিছে আমি তেওঁলোকৰ লগত কথা পাতিম। সমৰ্থক আছে লগত, এঘৰ লোকৰ ঘৰলৈ আহিছে আৰু তেওঁলোকৰ ঘৰত ভোট ভিক্ষা কৰিছেহি। গতিকে এই দৃশ্যটো মই কুৰুবাহীৰ পৰা দেখুৱাইছোঁ আৰু প্ৰথমতে মই গৃহস্থৰ সৈতে কথা পাতি ল'ম। আপোনালোকৰ ঘৰ এইটো? হয়। প্ৰাৰ্থী আহিছে আপোনালোকৰ ওচৰলৈ, কি কৈছে প্ৰাৰ্থী? প্ৰাৰ্থীয়ে কৈছে হেৰি ভোট দিবলৈ কৈছে। তাৰপাছতে আৰু ভোট দিব আপোনালোকৰ কিমান আছে? আমাৰ 8টা আছে, 8জন আছে। ভোট দিব লাগিব। ভোট দিব লাগিব। গতিকে মই প্ৰথমতে চিনাকি কৰি দিব খুজিছোঁ জিতুমণি বৰা, কুৰুবাহী পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী। জিতুমণি কোন দলৰ? এইবাৰতো দল তেনেকৈ দিয়া হোৱা নাই, তথাপিতো দলীয় মিত্ৰজোঁটৰ সমৰ্থন থাকিব। হয়, এইবাৰ আচলতে আমাৰ অসম চৰকাৰে ৱাৰ্ড মেম্বাৰসকলক কোনো দলীয় চিম্বল দিয়া নাই বা দলীয়ভাৱে উঠিবলৈ দিয়া নাই। তেখেতসকলে জনপ্ৰিয় এগৰাকী ৱাৰ্ডৰে সদস্য বিচাৰিছে। তো আমাকো তেনেধৰণে আমাৰ ৰাইজে এইবাৰ উঠাইছে। অৱশ্যে সমৰ্থন জনাইছে AGP আৰু BJPৰ মিত্ৰজোঁটৰ তেখেতসকলে শুভাকাংক্ষী ৰাইজ আৰু তেখেতসকলৰ দলীয় কৰ্মকৰ্তা আপোনালোকে দেখিছেই। সকলোৱে আচলতে মোক স্বতঃস্ফূৰ্তভাৱে আহি সমৰ্থন জনাইছে, কৈছে যে আপুনি এই ৱাৰ্ডটোত প্ৰতিনিধিত্ব কৰক। কাৰণ বিগত বৰ্ষসমূহতে এই ৱাৰ্ডটোতে মই মন্ত্ৰী ডাঙৰীয়া, স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তেখেতৰ দ্বাৰা নিবেদন কৰি এই মোৰ নিজৰ ৱাৰ্ডটোতে প্ৰায় 5টা নামঘৰলৈ মই অনুদান আনিবলৈ সক্ষম হৈছোঁ। ইয়াতে ৰাস্তা পদূলি বনাই আছোঁ। ইয়াৰ একমাত্ৰ মোৰ ৱাৰ্ডৰে যিটো সামাজিক সাংস্কৃতিক অনুষ্ঠান খটীয়াখলি আঞ্চলিক শিল্পী সমাজ নাট্য মন্দিৰ, তালৈ মই বিধায়কৰ দ্বাৰা পুঁজি অনাইছোঁ। তো ৰাইজে মানে ভাবিছে যে ৰাজহুৱা কামত আগৰ পৰাই লাগি আছোঁ। যথেষ্ট আচলতে মই আগৰ পৰাই সামাজিকভাৱে মানে কাম কৰি থাকিবলৈ ভাল পাওঁ, তাত লাগি আছোঁ। তো সেইকাৰণে ৰাইজে মোক কৈছে যে এইবাৰ তুমি প্ৰতিনিধিত্ব হোৱাচোন, আমি আৰু আমাৰ যি সমস্যা আছে, মোৰ বিশেষকৈ মোৰ এই ৱাৰ্ডটোত 2খন ৰাজহ গাঁও আছে, নেপালীখুটি গাঁও আৰু খটীয়াখলি গাঁও। এই 2খন ৰাজহ গাঁৱৰ প্ৰতিটো চুকে কোণে প্ৰতি ঘৰ ব্যক্তিলৈকে যাতে মই চৰকাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।